বোকাজানৰ ঘৰিয়ালডুবি অঞ্চলৰ বাবা লোকনাথ বেকাৰীখনৰ স্বত্বাধিকাৰীগৰাকীৰ বিৰুদ্ধে স্থানীয় ৰাইজে তুলিছে এক গুৰুতৰ অভিযোগ। স্বত্বাধিকাৰীগৰাকীয়ে এটা বছৰৰ পৰা অঞ্চলডোখৰত থকা বৈদ্যুতিক ট্ৰান্সফৰ্মাৰটোৰ পৰা নিজৰ বেকাৰীখনত কাৰেণ্ট ব্যৱহাৰ কৰি থকাৰ বাবে স্থানীয় ৰাইজে ভল্টেজৰ ক্ষেত্ৰত প্ৰতিদিনে বিভিন্ন অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে বুলি জানিবলৈ দিয়ে, কিয়নো অঞ্চলডোখৰত থকা ট্ৰান্সফৰ্মাৰটো কেৱল ঘৰসমূহৰ বাবে ব্যৱহাৰ কৰিবলৈ দিয়া হৈছিল, কিন্তু ব্যৱসায়ীগৰাকীয়ে বিভাগক কোনো অৱগত নকৰাকৈ বাণিজ্যিক ক্ষেত্ৰত কেনেকৈ ব্যৱহাৰ কৰি আছে সেইটো ডাঙৰ ৰহস্য। নে বিভাগৰ লোকসকলে ব্যৱসায়ীগৰাকীৰ লগত গোপন বুজাবুজিৰে মিতিৰালি কৰি ব্যৱহাৰ কৰিবলৈ দিছে। বেকাৰী আছে স্যাৰ, এইটো কাৰণে অভাৰলোড লৈ নেকি, সেইটো কাৰণে বহুত ডিষ্টাৰ্ব মানে লাইনৰ কাৰণে। কি জায়গা আপোনালোকৰ দেখো ঘৰিয়ালডুবি কেতিয়াৰ পৰা হৈছে এইটো 1 মাহ মান পাৰ হ'ল স্যাৰ, 1 মাহ পাৰ হ'ল, বেছি হ'ল। লাইনটো নাথাকে, লাইনটো আহিলেও মানে ভল্টেজ সম্পূৰ্ণ নাহে, মানে ভালকে নাহে, 4 মাহ মান হৈছে, মানে সুবিধাই নাপাওঁ মানে। এই কথাত ক'লে আমি কৈছোঁ তেওঁলোক যে আপুনি ট্ৰেন্সফাৰটো আমাৰটো কাটি বেলেগত হেৰি কৰি লওক। মানে আপোনালোকৰ অভিযোগটো হৈছে যে আপোনালোকৰ ইয়ালৈ অহা কাৰেণ্টটো তেওঁলোকে ইয়াত লৈ আছে, অসুবিধাৰ কাৰণে অসুবিধা লৈ আছে, কাৰেণ্টটো তেওঁলোকে লৈ আছে, মানে এক্সট্ৰাকে ট্ৰান্সফৰ্মাৰ বহোৱা নাই। এইটো কথা আপোনালোকে এসিবি জনাইছে নাই? জনাইছোঁ স্যাৰ। কি কয় এসিবি ফালৰ পৰা? কৈছে বোলে আগতে ইয়াত আহি কথা পাতক, কি মানে হেৰি হ'ব নহ'ব, সেইটো কাৰণে মানে কালি তাত গৈছিলোঁ, সেইটো কাৰণে আজি ইয়াত আহিছোঁ। তেওঁ কি কয় আৰু বেকাৰীটো মানে আপোনালোকৰ ঘৰত ভল্টেজ একেবাৰে নাথাকে, ভল্টেজ নাথাকে, মানে লাইন না সমানে কৰিলেও হ'ব, মানে না কৰিলেও হ'ব। আপোনালোকৰ ঘৰত স্মাৰ্ট মিটাৰ লাগিছে, চবৰ ঘৰতে আছে, চবৰ ঘৰতে আছে। স্বত্বাধিকাৰীগৰাকীক আমাৰ সাংবাদিকে সোধপোছ কৰাত জানিব পৰা মতে আজি 2 মাহ পূৰ্বেই বিদ্যুৎ বিভাগৰ লোকক তেখেতক নতুনকৈ এটা ট্ৰান্সফৰ্মাৰ দিবলৈ আবেদন কৰিছিল যদিও আজি পৰ্যন্ত কোনো বিভাগৰ লোক উপস্থিত নহ'ল বেকাৰীখনত। বোকাজানৰ পৰা অঞ্জন দে ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। তো এটা ভোল্টেজ তো খুদই ভোল্টেজ নাই, লাইট এনে ভোল্টেজ থাকলে আমি নহয় লাউরি জান লৈ কিনে এইটো লাইট কিমান এইটো লাইট সব জায়গাতে ভোল্টেজ আছে। আমি ইয়াতে বগাৰে খোলাটো 1 সাল নিচিনা হ'ল, কিন্তু এনেকৈ চলি আছে। কোনোদিন লাইট পায়, কোনোদিন নাপায়। এতিয়া তো 3-4 মাহিনা হৈছে আমাৰ তো জাঁটা পরে কাম চলি আছে, লাইট তো না ঘর লাগা ফেন চান এইটোৱে চলাই আছে, লাইট লাগা কামটোৱে আছে। এইটো বি কমপ্লিট কৰিছে আমি, দাদা আমি ট্ৰান্সফাৰ একটা দিলে লাইট নাপায়, মই এনেকৈ একটা ট্ৰান্সফাৰ পলন কৰি দি দিওঁ, এইটোৱে মাতিছে। আমি এতিয়া 800 কেজি লগা ভোল্টেজ মই এপ্লাই কৰি লাইন লৈ কিনে আছোঁ 3 পিছে। এটা ট্ৰান্সফাৰটো কিমান লোড আছে? হ্যাঁ, ট্ৰান্সফাৰ কিমান লোড আছে? কোনটো ট্ৰান্সফাৰটো আপোনালোকে যোনটো আপুনি ট্ৰান্সফাৰ ইউজ কৰি আছে এটা তো ঠিক নাজানো মই, স্যার তো কিমান লোড আছে ট্ৰান্সফাৰটো। দাদা না এইটো পিছতে আমি কি এপ্লাই দিছে, এটা ট্ৰান্সফাৰ একটা বহাব কৈ কিনে, এতে ওচৰতে ট্ৰান্সফাৰ একটা বহাব কৈ কিনে মই আনপাৰ্চন দিছে, এইটো ট্ৰান্সফাৰ বইল এইটো বস্তি লগা লাইটটো চল্ভ হ'ব এনেকৈ কৈ কিনে আনপাৰ্চন মই দি কিনে আছোঁ। হ্যাঁ, আপুনি এইটো যিটো কাম কৰিছে শুদ্ধ কৰিছেনে যে পাব্লিকলৈ অহা কাৰেণ্টটো যে আপুনি ইউজ কৰি পেলাই আপোনাৰ ইয়াত যে ভল্টেজ লৈ আছে, সেইটো আপুনি শুদ্ধ কাম কৰিছে নে ভুল কাম কৰিছে? পাব্লিকের লাইটটো মই নিবিতে বেয়া হলে তো বেয়া হ'ল। আমি জানাতো যদি আমি নিবিতে মানুহখন লাইট নাপায় তো মই বেয়াও কৰিছোঁ না, এইটো মই মানি আছোঁ। কিন্তু আমি নিবিতে লাইটেই নাপায়, এইটো লাইটে ভল্টেজেই নাই, এইটোৱে আপুনি কাৰণ চাই লওক। খালি আমি একলাৱেই নহয়, ইয়াতে লৈ গ'লে লাউৰি জানটো গ'লে লাইট খটখটি লাইট এইটো আছে না, আমি যেনেকৈ চালাইছে তাতে এনেকৈ ভল্টেজ না কমপ্লিট কৰি আছে। আমি ফেক্টৰীৰ পৰা মানুহখন লাইট নাপায়, কিন্তু আপুনি পাব্লিকলৈ অহা ভল্টেজটো আপুনি ইউজ কৰি আছে, মানুহখনেই কৈ আছে পাব্লিকে মই লাইট